हेलो एवरीवन मोर এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। ৰাতিপুৱা বিলাহী ছিঙিলো। এয়া চাওক ফুলপা সৰুকে ফুলিছে। এটো ভিডিও আগে বনাই থোৱা দে, এতিয়া দেৰিকেহে দিয়া হৈছে। এডিটিং কৰিবলৈ আছিল, হেতু কাৰণে ভিডিওটো দিব পৰা নাছিল, সময় পোৱা নাছিল এডিট কৰিবৰ কাৰণে। মোৰ মানে অলপ বেলেগ কামত লাগি আছিল। এয়া জাবৰ গাই গলি ফুলজোপা চাওক কি ধুনীয়াকৈ ফুলিছে। তাৰ পৰা সন্ধিয়া গলো, এয়া হালধি কিটা বলো খুন্দি লওঁগৈ। तो चाकचोन स्पंजी पिंधाबके गुसि गलो ना घरत पिंधा तपा को हाजबेंडे कलते की पिंधि आहिला तुमि रास्तार पर दौरि दौरि बजार ओसरते হয় कारण আমি খোজ কাঢ়িয়ে যাওঁ। সন্ধিয়া খোজ কঢ়াও হয়, বজাৰ বজাৰ কৰি ঘৰে খুলিব না ইয়াত হা आलोदी काले हो आई तो जाबो তাত খুলি নেম তো হৈ যায় না কালে কোন আহিব নালাগে। বজাৰ পালোহি, ইভিনিং খোজ কঢ়াও হয়, বজাৰলৈ যোৱা হয়, ভাল লাগে। মই মানে একদিনা ভিডিওটো এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। মানে কি হ'ল, মই মানে এই পেআউট সেটআপটো কৰাওঁতে নামটো ভুলকে দিলোঁ। ভুলকে মানে আগতে যেনেকৈ মানে পাছবুক মঙ্গলবাৰ পেন কাৰ্ডত আছিলে তেনেকৈ নহয়। মঙ্গলবাৰ হ'ল বুলি কি চেলন খোলা নাথাকিব নি? মানে ভাবিছিলোঁ মই বোলো নাই বেলেগ এটাহে একাউণ্ট খুলিবলৈ, এইটো বন্ধই কৰিব নোৱাৰিম নেকি। তাৰপিছতে নাই নহয় যেন তেনে লাগি লাগি কালি পাৰিলোঁ কৰিবলৈ। সেইকাৰণে কালি মনটো বহুত ভাল লাগি আছিলে কৰিব পৰা। ডেইলি মাৰ্কেট মাছ মাংস সকলোখিনি পোৱা হয়। ঘৰৰ ওচৰতে ৰঙালাও চোৱা কিমান ডাঙৰ ডাঙৰ ওলাইছে। ডাঙৰ হয় বজাৰখন, সকলো পাচলি পায়, কিন্তু দামটো বেছি দিয়ে। আমাৰ ইয়াত পাচলিৰ দামটো বহুত বেছি। এয়া চাওক কি ধুনীয়া ধুনীয়াকৈ আলু বিলাহীখিনি দেখিলে মৰম লাগে ন। পাচলিবোৰ একদম ফ্ৰেছ ফ্ৰেছ লাগে বজাৰত, কি ধুনীয়াকৈ আছে। তাৰ পৰা আহিলোঁ, গেলামালৰ বস্তু কেইটামান ল'ব আছিলে, তাকে ল'লোহি। তাৰ পৰা ৰাতি আহি চিকেন অকণমান আনি এয়া আজি চিকেন বইল বনাম। কাৰ কাৰ প্ৰিয় হয় চিকেন বইল বনাবচোন দেই। আমাৰ আকৌ দুইজনে প্ৰিয় চিকেন বইল। তাৰ পৰা ইয়াত বিলাহী আলু পিঁয়াজ নহৰু আদা সেইবিলাক বইল হৈ থাকিবলৈ দিছোঁ। তাৰপৰা চিকেনটো অকণমান মানে তেল নিদিয়াকৈ অকণমান ড্ৰাই কৰি লৈছোঁ আৰু কেৰাহীতে। তেল চেল নাই দিয়া দেখিছেনে? লেতেৰা হ'লে ধুবলৈ অকণমান ড্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। এয়া তাৰ পৰা বইল খাই পিনি মানে দুজনে ভাল পাওঁ, সেইটো কাৰণে মানে বহুত দিন খোৱাই নাই বুলি চিকেন বইল। মই বোলো আজি নাই চিকেন বইল খাওঁ। এয়া পূৰা কুকাৰত দি এতিয়া চিটি 3টামান মৰাই দিম আৰু ধুনীয়াকৈ হৈ যাব। খাবহে লাগে। মই একদম বহুত ভাল পাওঁ বইল চিকেন খাই পিনি। কেতিয়াবা মন যায় মানে বইল খাম তেনেকুৱা মন যায়, সেইকাৰণে বইলকে বনাইছোঁ। বনাই মেলি হৈ মই ভাত আৰু ৰুটি এখন লৈছোঁ।